সমগ্ৰ দেশতে 5 জুনৰ দিনা পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। সমান্তৰালকৈ নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ সদস্যসকলেও নগাঁৱৰ বিভিন্ন ঠাইত বৃক্ষ ৰোপণেৰে পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস। প্ৰথমে নগাঁও নৱৰূপ জাতীয় বিদ্যাপীঠৰ চৌহদত আৰু ইয়াৰ পাছতে নগাঁও শংকৰ মিছনৰ চৌহদত ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ সভাপতিৰ লগতে আন সদস্যসকলেও কেইবাটাও গছৰ পুলি ৰোপণেৰে এই দিৱসটি উদযাপন কৰে। উল্লেখ্য যে আজিৰে পৰা 13 বছৰ পূৰ্বে অৰ্থাৎ 2011 চনৰ 5 জুনৰ দিনটোতেই জন্ম লাভ কৰিছিল নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যন চমুকৈ নেমাই। বুধবাৰে পালন কৰা হয় নেমাৰ 14শ সংখ্যক প্ৰতিষ্ঠা দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপণৰ জৰিয়তে আৰু নগাঁও বাৰ্তাজীৱী সংঘৰ সহযোগতে বুধবাৰে এইদৰেই সকলোৱে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে। এনে এক মহান আৰু অতিকৈ গুৰুত্বপূৰ্ণ দিনত প্ৰতিষ্ঠা লাভ কৰা সংগঠনটোৰ সকলোৱে দীৰ্ঘায়ু কামনা কৰে। লগতে অনাগত সময়তো সমাজৰ হৈ সকলোৱে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই যাব বুলিও সংকল্পবদ্ধ হয়। আজি সমগ্ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। আমি গভীৰ উদ্বিগ্নতাৰে লক্ষ্য ৰাখিছোঁ যে বিভিন্ন কাৰণত আমাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য সেই ভাৰসাম্যত যথেষ্ট ক্ষতি হৈছে আৰু বিশেষকৈ গছ-গছনি নথকাৰ গছ-গছনিৰ পৰিমাণ কমি অহাৰ কাৰণে আমাৰ প্ৰাকৃতিক যিটো ভাৰসাম্য আমাৰ থাকিব লাগে সেইটো তেনেদৰে থকা নাই। সেইকাৰণে গোলকীয় উষ্ণতাই আমাৰ পৰিৱেশ অতি বিঘ্নিত কৰিছে। গৰমৰ মাত্ৰা দিনক দিনে বৃদ্ধি হৈছে। সেই পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বই আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। এই দিৱসৰ জৰিয়তে এটাই বাৰ্তা দিব বিচাৰিছে যে আমাৰ পৰিৱেশ আমি সুস্থিৰ কৰিব লাগিব, সুস্থিৰ কৰি ৰাখিব লাগিব। আমাৰ নৱপ্ৰজন্মক যাতে আমি প্ৰকৃতিৰ সংৰক্ষণৰ বিষয়ে আমি আকৰ্ষণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু আমি আজি ইয়াত আমাৰ নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যন আৰু বাৰ্তাজীৱী সংঘৰ সহযোগত আমি ইতিমধ্যে নৱৰূপ জাতীয় বিদ্যাপীঠত আজি এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰিছোঁ। আৰু আজি দ্বিতীয় ঠাইত আমি শংকৰ মিছনৰ এই চৌহদত এই গছপুলি ৰোপণ কৰিছোঁ। আৰু এটা কথা আছে যে গছ থাকিলেহে মানুহ থাকিব, গতিকে গছ-গছনি যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগিব আৰু নৱপ্ৰজন্মৰ মাজত প্ৰকৃতি সংৰক্ষণৰ বিষয়ে সজাগ কৰিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।